আৰু কিমান দিন ভগৱানৰ ওচৰতেই হওক বা অসম চৰকাৰৰ ওচৰত আমি কৰজোৰে প্ৰাৰ্থনা কৰি থাকিব লাগিব জুবিন দাৰ ন্যায়ৰ কাৰণে। এয়া হৈছে আমাৰ গাঁৱৰ শতাধিক ৰাইজ কেৱল মাত্ৰ জুবিন দাৰ ন্যায় তথা জুবিন দাৰ আত্মাৰ সদগতিৰ কামনা কৰি ভগৱানৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছে। আজিৰ প্ৰথম অনুষ্ঠান গোটেই গাঁওখনত ভাগৱত ভ্ৰমণৰ দ্বাৰা। আৰু সেইকাৰণে আমাৰ গাঁৱৰ ৰাইজে বিশ্বাস কৰিছে যে জুবিন দা বৈতৰণি পাৰ হ'বৰ কাৰণে এখন বেতৰ আটক ধুনীয়া নাও প্ৰস্তুত কৰি উলিয়াব লাগে। আৰু সেইকাৰণে আমাৰ দেউতা আৰু দাইসকলে মিলি এইখন সুন্দৰ নাও তৈয়াৰ কৰিছে। নিঃসন্দেহ জুবিন দা হৈছে ঈশ্বৰ পুত্ৰ আৰু তেওঁৰ শেষ স্থান ঈশ্বৰৰ কোলাতেই। ইমানতেই জানো আমাৰ কৰণীয়খিনি শেষ হ'ল? আজি সুদীৰ্ঘ 5 মাহ পাৰ হৈ গ'ল, কিন্তু ঈশ্বৰ পুত্ৰই বৰ্তমানলৈকে ন্যায় পোৱা নাই। জীৱিত অৱস্থাত সেইজন মহাপুৰুষে অসমীয়াৰ কাৰণে অসমীয়াৰ স্বাৰ্থৰ কাৰণে কত যে কি কৰি থৈ গৈছিল। বৰ্তমান সেইজন মহাপুৰুষৰে ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি চৰকাৰৰ ওচৰত ইমান কাবৌ কৰিব লাগিছে। আমাৰ মৰমৰ জুবিন দাই অসমীয়াইৰ বুকু সুদা কৰি গুচি যোৱা আজি সুদীৰ্ঘ 5 মাহ পাৰ হৈ গ'ল, কিন্তু আজিও অসমীয়াৰ চকুত এসাগৰ চকু পানী। আৰু এয়া চিৰন্তন সত্য, যুগ যুগান্তৰলৈকে এই অসমীয়াইৰ চকু পানী কোনোদিন নুশুকায়। আৰু সেইজন মহান আত্মাৰ অৱদানখিনি আমাৰ উঠি অহা নৱপ্ৰজন্ম তথা আমাৰ অসমীয়াইৰ সন্তানসকলে চিৰদিন বুকুত বান্ধি তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জীৱনত আগবাঢ়িব লাগিব। তেওঁ হাজাৰ হাজাৰ কালজয়ী গীত, তেওঁ এসাগৰ মানৱ দৰদী মনোভাৱতা, তেওঁ পৰোপকাৰিতা, এই সকলোবোৰ গুণ আমাৰ উঠি অহা নৱপ্ৰজন্মৰ মাজত চিৰদিন জিলিকি থাকিব লাগিব। তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যেতিয়া উঠি অহা নৱপ্ৰজন্মই নিজৰ জীৱন উদযাপন কৰিব পাৰিব, তেতিয়াই হয়তো জুবিন দাৰ আত্মাই চিৰশান্তি পাব। আৰু বৰ্তমান প্ৰেক্ষাপটত আমাৰ অগ্ৰজসকলে যিকোনো উপায়েৰে জুবিন দাৰ বিষয়ে ভৱিষ্যত প্ৰজন্মক জনোৱাটো অতিকে প্ৰয়োজন হৈ পৰিছে। আৰু আজি সেইকাৰণে বিভিন্ন মাংগলিক অনুষ্ঠানৰ লগতে জুবিন দাৰ বিষয়ক এখনি কুইজ প্ৰতিযোগিতাৰে অনুষ্ঠানটো সোণত সুৱগা কৰাইছে। আহকচোন বাৰু আজি চাওঁ কেনেধৰণৰ জুবিন দাৰ বিষয়ক প্ৰশ্নাৱলী যুগুত কৰোৱা হৈছে আমাৰ মইনাসকলৰ কাৰণে। আৰু এইখিনিতে আপোনালোকক এটি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ মনৰ মনোভাৱখিনি আমাৰ কমেণ্ট বক্সত আগবঢ়াবচোন। জুবিন দাৰ সৃষ্টিৰাজি তথা জুবিন দাক আমাৰ মাজত কেনেদৰে চিৰদিনৰ কাৰণে জীয়াই ৰাখিব পাৰোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ 3-4 দিন পূৰ্বে এটা মিউজিয়াম মুকলি কৰিছিলে জুবিন গাৰ্গ ডাঙৰীয়াই। গতিকে এতিয়া তোমালোকক ফটোকেইখন দেখাই দিছো। আৰু এই মিউজিয়ামটোত 38,000তকৈ অধিক গীত সংৰক্ষণ আছে বুলি তাৰ যিগৰাকী মিউজিয়াম বনাইছে তেওঁ জানিবলৈ দিছে। প্ৰশ্নটো হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ কেইদিনমান পূৰ্বে যিটো ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে যে ইমানখিনি গান একেলগে বাণীবদ্ধ কৰা আগতে 32,000 নে 33,000 ৰেকৰ্ড হৈ আছে, কিন্তু উপযুক্ত তথ্য পাতিৰ সহায়ত যদি এই গীতসমূহ দিব পাৰে হয়তো জুবিন গাৰ্গৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত থাকি যাব। গতিকে এগৰাকী বিশেষ ব্যক্তিৰ প্ৰচেষ্টাত এই মিউজিয়ামটো নিৰ্মাণ হৈছে। গতিকে গংগাধৰ দলৈ পোনপটীয়া প্ৰশ্ন, কোনগৰাকী ব্যক্তিয়ে এই মিউজিয়ামটো সৃষ্টি কৰিছে? বিশ্বজিৎ দাস। আমি সময় নিদিওঁ, অশুদ্ধ উত্তৰ দিলে লগালগ বাগৰি যাব। অশুদ্ধ হৈছে যিহেতু গতিকে বাগৰি গৈছে। 5 ঘোষা, 5 শংকৰদেৱ দত্ত, হৰিদেৱ,
কুসুম্ব, নামঘৰ আৰু লোকপ্ৰিয়। এইটো একেবাৰে লেটেষ্ট নিউজ। তোমালোকে যে সাম্প্ৰতিক সময়ৰ ঘটনাৰ ওপৰত খবৰ নাৰাখা, এই প্ৰশ্নটোৰ পৰাই গম পোৱা গ'ল। গম পাইছানে? বিশাল কলিতা নামৰ এগৰাকী ব্যক্তিয়ে, কোনোবাই পাৰিলাহেঁতেন চাগে, এতিয়া পাৰিবা, মনত পৰি গ'ল। তেওঁ সাজি আছে এইটো মিউজিয়াম। জুবিন গাৰ্গৰ লগত দ্বৈত কণ্ঠ এগৰাকী বিশেষ কণ্ঠশিল্পীয়ে কৰি আছে। তেখেতৰ নামটো লাগে। কোনে কৰি আছে? জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত কণ্ঠদান কৰি থকা ব্যক্তিগৰাকী জুবিন গাৰ্গৰ বাবে বিশেষ হয়। কোন হয় তেখেত? মাধৱ দল। পোনপটীয়া প্ৰশ্ন। গানটো শুনিছা? বতাহে বতাহেহে বহু গীত কৰিছে জুবিন গাৰ্গৰ লগত তেখেতে। শুদ্ধ উত্তৰ। তেখেতৰ ভগ্নী জংকী বৰঠাকুৰে কণ্ঠদান কৰি আছে। তেখেতৰ ভগ্নী হয় এটা হাত চাপৰি জংকী বৰঠাকুৰ। হৰিদেৱ উত্তৰীয়া প্ৰশ্নৰ বাবে গানটো কি গাম? মই উজুতে দিছো এই ছবিখন। এই গীতটোত থকা ছবিখনৰ নাম লাগে আৰু এই ছবিখন জুবিন গাৰ্গ ডাঙৰীয়াই অভিনয় কৰিছে। ঠিক আছে, ছবিখনৰ নামটো লাগে আৰু এইখনে এটা সন্মানো লাভ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছে জুবিন গাৰ্গ ডাঙৰীয়া। কেৱল কণ্ঠশিল্পীয়ে নাছিলে, তেওঁ অভিনেতা আছিলে, মানে কবি আছিলে। প্ৰথমটো গীত যিটো ৰিলিজ পৰৱৰ্তী সময়ত দিয়া হৈছিলে, অনামিকাৰ পিছত দিছিলে, কিন্তু ৰেকৰ্ড এই গীতটোৱে হৈছিলে। উইকিপেডিয়া বা অন্যান্য যিবিলাকত চ'ৰ্চ আছে, এই চ'ৰ্চৰ মতে এই গীতটোৱে হৈছে জুবিন গাৰ্গৰ দ্বাৰা ৰেকৰ্ড হোৱা প্ৰথমটো গীত। ৰেডিঅ'ৰ গীতসমূহ বাদ দিয়ে। এই গীতটো কোনটো এলবামত আছে? 1993 চনত ৰিলিজ দিছে। গানটো কি আছেনে? এখন ৰয়েলকৰ কোম্পানী। আকৌ লগাই দিছো, তুমি যদি পাৰিবা। প্ৰথমটো ৰেকৰ্ড কৰা গীত এই গীতটো ৰেডিঅ'ত তেওঁ কৰিছে আৰু অনামিকা হৈছে তেওঁ ফাৰ্ষ্ট এলবাম। ঠিক আছে, কিন্তু এইখন অনামিকাৰ পিছত ৰিলিজ দিছে, কিন্তু ৰেকৰ্ড কৰিছে এই গীতটো। কোনখন এলবামৰ? 1993 ৰিলিজ দিছে। এয়াই হৈছে আমাৰ জুবিন দা, এখন বিশাল সাগৰ, যিখন সাগৰত আমি অসমীয়াই বুৰ নেমাৰিলে আমাৰ অসমীয়াৰ কোনো অস্তিত্ব নাই। তেখেতৰ ব্যক্তিত্বৰ সীমা নাই। তেখেত অমৰ হওক। তেখেত আমাৰ অসমীয়াৰ মাজত সদায় আছিল আৰু সদায় থাকিব। চৰকাৰলৈ এটাই অনুৰোধ, জুবিন দাক অতি সোনকালে ন্যায় দিয়ক। জয় জুবিন দা, জুবিন দা অমৰ হওক।